Hello students, welcome to Learn Boost. আজিৰ এই ভিডিঅ'টোত আমি এডভাৰটাইজমেণ্টৰ বিষয়ে ডিসকাস কৰিম। কিয়নো এডভাৰটাইজমেণ্ট তোমালোকৰ HS ফাৰ্ষ্ট ইয়াৰ আৰু HS সেকেন্ড ইয়াৰৰ ফাইনেলৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। আৰু ইয়াৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 5 মাৰ্কস থাকে। তো এডভাৰটাইজমেণ্টৰ ওপৰত তোমালোকৰ ফাইনেল এক্সামত মেইনলি 5 প্ৰকাৰৰ কোৱেশ্চন থাকে। যেনেকৈ তোমালোকৰ এটা হল সিচুৱেশন ভেকেন্ট, নেক্সট হল সিচুৱেশন ওয়ান্টেড, নেক্সট হল ফৰ সেল আৰু নেক্সট হল লষ্ট এণ্ড ফাউণ্ড, নেক্সট হল টু লেট। এডভাৰটাইজমেণ্ট ৰাইটিংৰ এই 5টা টপিকৰ পৰা তোমালোকৰ ফাইনেল এক্সামত যিকোনো এটাৰ পৰা কোৱেশ্চন থাকিব পাৰে। তো এডভাৰটাইজমেণ্ট ৰাইটিং তোমালোকে ফাইনেলত কেনেকৈ লিখিবা যাতে তোমালোকে 5 মাৰ্কস পাই যোৱা আউট অফ 5 মাৰ্কস। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যাবা। আহক আমি ভিডিঅ'টো কন্টিনিউ কৰোঁ। ইয়াতে আমাৰ প্ৰথমটো এডভাৰটাইজমেণ্ট হল সিচুৱেশন ভেকেন্ট। তাৰ মানে হল খালী পদ। ভেকেন্টৰ অৰ্থ হল খালী। যেতিয়া কোনো এটা পদ খালী থাকে আৰু সেই কাৰণে এডভাৰটাইজমেণ্ট ৰাইটিং লিখা হয় সেইটোক কোৱা হয় সিচুৱেশন ভেকেন্ট। এতিয়া সিচুৱেশন ভেকেন্টৰ ওপৰত তোমালোকৰ ফাইনেল এক্সামত যিকোনো কোৱেশ্চন হওক তোমালোকে অতি সহজে আনসাৰ কৰিব পাৰিবা। কেনেকৈ লিখিবা আহক আমি কৈ আছো। ইয়াতে তোমালোকে হেডলাইনত যেটো টপিকৰ ওপৰত তোমালোকৰ কোৱেশ্চন থাকিব সেইটো লিখিব লাগিব কেপিটেল লেটাৰত। যেনেকৈ এতিয়া আমি সিচুৱেশন ভেকেন্টৰ ওপৰত ডিসকাস কৰি আছো, তো আমি হেডলাইনত লিখিব লাগিব কেপিটেল লেটাৰত সিচুৱেশন ভেকেন্ট। নেক্সট হল ওয়ান্টেড মানে হল লাগে। ওয়ান্টেড এ ওয়েল কোৱালিফাইড এণ্ড এক্সপেৰিয়েন্সড। এজন ওয়েল কোৱালিফাইড আৰু এক্সপেৰিয়েন্স থকা ব্যক্তি লাগে। এতিয়া হল ডেশ, তোমালোকৰ কি লাগে? টিচাৰ্স লাগে নতুবা ৰিসেপশনিষ্ট। তোমালোকৰ কোৱেশ্চনত যেটো থাকিব সেইটো লিখিবা। যদি টিচাৰ্স লাগে তেনেহলে ইয়াতে লিখিবা টিচাৰ্স। তোমালোকৰ কোৱেশ্চনত যেটো দিয়া থাকিব সেইমতে সেই ব্যক্তিৰ প্ৰফেশন ইয়াত আহিব। আৰু নেক্সট হল মেল অৰ ফিমেল। তোমালোকৰ যদি কোৱেশ্চনত মেল থাকে তেনেহলে ইয়াত মেল লিখিবা, যদি ফিমেল দিয়া থাকে তেনেহলে ইয়াত ফিমেল লিখিবা। ইয়াৰ পিছত হল মিনিমাম 5 ইয়াৰ্স এক্সপেৰিয়েন্স। এইটো সকলো সময়তে 5 ইয়াৰ্স এক্সপেৰিয়েন্স নিদিলেও হ'ব, কেতিয়াবা 2 ইয়াৰ্স 3 ইয়াৰ্স এক্সপেৰিয়েন্স দিলেও হ'ব। নেক্সট হল ফ্লুয়েন্সি ইন স্পিকিং ইংলিছ এণ্ড হিন্দী বোথ। নেক্সট হল নলেজ অফ কম্পিউটাৰ ইজ মাষ্ট। কম্পিউটাৰৰ নলেজ লাগিব। নেক্সট হল স্যালাৰি নেগোশিয়েবল। নেগোশিয়েবলৰ অৰ্থ হল ব্যক্তিজনক দেখি স্যালাৰি ডিসাইড কৰা হ'ব। আৰু নেক্সট হল পাৰ্কস এণ্ড ইনচেন্টিভস will also be provided. পাৰ্কস এণ্ড ইনচেন্টিভছৰ অৰ্থ হল স্যালাৰিৰ বাহিৰে যিবোৰ বেনিফিটছ দিয়া হয় সেইবোৰক কোৱা হয় পাৰ্কস এণ্ড ইনচেন্টিভছ। নেক্সট হল এপ্লাই উইথিন 7 days উইথ কমপ্লিট বায়োডাটা। মানে হল 7 দিনৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু ইয়াতে কন্টেক্ট কৰিব লাগিব। আৰু ইয়াতে নাম দিয়া আছে যেটো তোমালোকৰ কোৱেশ্চন থাকিব মিস্টাৰ এক্স। আৰু ইয়াতে কন্টেক্ট এড্ৰেছ থাকিব লাগিব, হয়তো ইমেইল নতুবা ফোন নম্বৰ। তো এইটো হল তোমালোকৰ সিচুৱেশন ভেকেন্টৰ ওপৰত এডভাৰটাইজমেণ্ট ৰাইটিং। এতিয়া তোমালোকে কেইটামান ট্ৰিক্স চোৱা, কেইটামান পইণ্ট চোৱা যাতে তোমালোকে যিকোনো এডভাৰটাইজমেণ্ট ৰাইটিং অতি সহজে লিখিব পাৰা। প্ৰথম পইণ্টটো হল তোমালোকে যিকোনো এডভাৰটাইজমেণ্ট লিখোতে তোমালোকৰ এডভাৰটাইজমেণ্টৰ মেইন পইণ্টটো ওপৰত লিখিব লাগিব কেপিটেল লেটাৰত। যিকোনো এডভাৰটাইজমেণ্ট হওক, লাগিলে সিচুৱেশন ভেকেন্ট হওক বা সিচুৱেশন ওয়ান্টেড হওক বা টু লেট হওক, তোমালোকে প্ৰথমতে মেইন টপিকটো লিখিবা কেপিটেল লেটাৰত। আৰু নেক্সট পইণ্টটো হল তোমালোকে যিকোনো এডভাৰটাইজমেণ্ট লিখা লাষ্টত তোমালোকে কন্টেক্ট পাৰ্সনৰ বিষয়ে লিখিব লাগিব। যেনেকৈ ইয়াত দিয়া আছে নাম মিস্টাৰ এক্স আৰু ইয়াৰ তলত ফোন নম্বৰ বা ইমেইল দিব লাগিব। তো এইখিনি কৰাৰ পিছত নেক্সট 3 নম্বৰ পইণ্টটো হল তোমালোকে যেটো এডভাৰটাইজমেণ্ট লিখিবা সেইটো সদায় ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব। আৰু এইটো কেতিয়াও নাপাহৰিবা যে তোমালোকৰ নোটিছ ৰাইটিং আৰু এডভাৰটাইজমেণ্ট ৰাইটিং লিখোতে সদায় ব্ৰেকেটৰ ভিতৰত লিখিব লাগে। আশা কৰোঁ তোমালোকৰ এক্সামত সিচুৱেশন ভেকেন্টৰ ওপৰত কোৱেশ্চন আহিলে তোমালোকে আনসাৰ কৰিব পাৰিবা। তো এতিয়া আহক আমি সিচুৱেশন ওয়ান্টেডলৈ যাওঁ। চোৱা সিচুৱেশন ভেকেন্ট আৰু সিচুৱেশন ওয়ান্টেড অলমোষ্ট সেম হয়। চোৱা সিচুৱেশন ভেকেন্ট মানে হল খালী পদ আৰু ইয়াত সিচুৱেশন ওয়ান্টেড মানে হল চাকৰি বিচাৰি থকা, নতুবা এইটো ক'ব পাৰি যে চাকৰি বিচাৰি আছো। তো এইটো তোমালোকে কেনেকৈ লিখিবা? প্ৰথমতে সিচুৱেশন ভেকেন্টৰ নিচিনা তোমালোকে হেডলাইনত লিখিবা সিচুৱেশন ওয়ান্টেড আৰু মনত ৰাখিবা যে হেডলাইনটো সদায় কেপিটেল লেটাৰত লিখিব লাগে। ইয়াততো আমি জব বিচাৰি আছো, গতিকে ইয়াত প্ৰথমে আমি লিখিব লাগিব এ ওয়েল কোৱালিফাইড এণ্ড এক্সপেৰিয়েন্স ডেশ আৰু ডেশত ধৰিলো আমি টিচাৰ্স লিখিলো টিচাৰ ইজ লুকিং ফৰ জব। আৰু ইয়াতে আমি ডেশত টিচাৰ লিখিছো। তোমালোকে যদি ডক্টৰৰ কাৰণে চাকৰি বিচাৰি আছে তেনেহলে ইয়াত লিখিবা ডক্টৰ, বা তোমালোকৰ যদি কোৱেশ্চনত বেলেগ একো দিয়া আছে তেন্তে সেইমতে লিখিবা। নেক্সট তোমালোকে ডিগ্ৰীটো লিখিব লাগিব, তোমাৰ কি ডিগ্ৰী আছে। ইয়াত দিয়া আছে BA অনাৰ্স হিষ্টৰী টপাৰ। ইয়াৰ পিছত এজ লিখিবা, 21 ইয়াৰ্স হওক বা 25 ইয়াৰ্স হওক, যিকোনো এটা এজ লিখিবা। আমি দিছো ইয়াত এজ 24 ইয়াৰ্স। নেক্সট হল ফ্লুয়েন্ট ইন স্পিকিং ইংলিছ এণ্ড হিন্দী বোথ। মানে হল ইংৰাজী আৰু হিন্দী দুয়োটাতে কথা ক'ব পাৰো। নেক্সট হল এক্সপেৰিয়েন্সড ইন ৱৰ্কিং ইন এ প্ৰাইভেট স্কুল ফৰ মোৰ দেন 5 ইয়াৰ্স। এক্সপেৰিয়েন্স 5 ইয়াৰতকৈ বেছি আছে প্ৰাইভেট স্কুলত। আৰু নেক্সট হল এক্সপেক্টেড স্যালাৰি 30K 30,000। আমাৰ প্ৰথমটোতে আছিলে স্যালাৰি নেগোশিয়েবল, মানে হল স্যালাৰি ব্যক্তিজনক দেখি ডিসাইড কৰা হ'ব। আৰু ইয়াতে কৈছে যে স্যালাৰি 30,000 দিয়া হ'ব। তোমালোকে লাগিলে ইয়াতে লিখিব পাৰিবা যে স্যালাৰি নেগোশিয়েবল। আৰু বাকি একেই হয় দুইটা, অলপ সেন্টেন্সত আগা পিছা হৈছে। আৰু ইয়াতে পিছত কৈছে যে ইন্টাৰেষ্টেড মে কন্টেক্ট।
আৰু ইয়াত নাম দিয়া আছে তোমালোকৰ কুৱেশ্যনত যেটো নাম দিয়া আছে সেই মতে লিখিবা আৰু নেক্সট তোমালোকৰ কন্টাক্ট এড্ৰেছটো ভালকৈ দিবা হয়তো ইমেইল এড্ৰেছটো দিবা নহলে ফোন নম্বৰ দিবা তো এইটো আছিল তোমালোকৰ সিচুৱেশন ওয়ান্টেডৰ ওপৰত এডভাৰটাইজমেন্ট তোমালোকৰ এক্সামত সিচুৱেশন বেকএন্ড বা সিচুৱেশন ওয়ান্টেডৰ ওপৰত কুৱেশ্যন আহিলে তোমালোকে বক্সত লিখিবা সুন্দৰকৈ যাতে তোমালোকে 5 মাৰ্কছৰ ভিতৰত 5 মাৰ্কছ পাই যোৱা আৰু এইটো ইমান দীঘলকৈ লিখিব নালাগে কাৰণ ইয়াত 5 মাৰ্কছ থাকে কেৱল 50 ওয়াৰ্ডছৰ ভিতৰত হ'ব লাগে গতিকে এইটো তোমালোকৰ বাবে পাৰফেক্ট হৈছে এতিয়া তোমালোকৰ এডভাৰটাইজমেন্টৰ নেক্সট টপিকটো হ'ল লষ্ট এণ্ড ফাউণ্ড এতিয়া তোমালোকে যদি এডভাৰটাইজমেন্টৰ লষ্ট এণ্ড ফাউণ্ডৰ ওপৰত এটা কুৱেশ্যন ভালকৈ বুজি লোৱা তেনেহলে তোমালোকৰ এক্সামত লষ্ট এণ্ড ফাউণ্ডৰ ওপৰত যিকোনো কুৱেশ্যন হওক তোমালোকে অতি সহজে আনসাৰ কৰিব পাৰিবা আৰু 5 মাৰ্কছৰ ভিতৰত 5 মাৰ্কছ পাবলৈ সক্ষম হ'বা তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা যাতে লষ্ট এণ্ড ফাউণ্ডৰ ওপৰত কনসেপ্টটো ক্লিয়াৰ হৈ যায় তো আহক আমি ভিডিওটো কন্টিনিউ কৰো তো এতিয়া লষ্ট এণ্ড ফাউণ্ডৰ ওপৰত কুৱেশ্যনটো চোৱা You are Arun Das / Arunima Das, a resident of 16 Gopinath Bardoloi Nagar, Tinsukia. You have lost a black handbag containing valuable documents while traveling from Digboi to Tinsukia by bus. Draft and advertisement is not more than 50 words for publication in an English daily, giving details of the bag, mentioning when you have lost it and giving your contact address, requesting the finder return it to you. তো ইয়াতে কৈছে যে তোমাৰ নাম অৰুণ দাস বা অৰুণিমা দাস তিনিচুকীয়াৰ গোপীনাথ বৰদলৈ নগৰৰ 16 নং গড়ৰ এজন বাসিন্দা তুমি এটা কলা হ্যান্ডব্যাগ হেৰুৱাইছা য'ত মূল্যৱান নথিপত্ৰ আছিল আৰু এই বেগটো ডিগবৈৰ পৰা তিনিচুকীয়ালৈ যাত্ৰা কৰোঁতে হেৰাই যায় এতিয়া এখন ইংৰাজী দৈনিকত 50 ওয়াৰ্ডছৰ ভিতৰত এটা এডভাৰটাইজমেন্ট লিখা য'ত বেগটোৰ বিৱৰণ কেতিয়া হেৰাইছিলা সেয়া উল্লেখ কৰি তোমাৰ যোগাযোগৰ ঠিকনা দিয়া থাকিব যাতে যিজনে পাইছে তেওঁ তোমাক ঘূৰাই দিয়ে তো এইটো আছিল লষ্ট এণ্ড ফাউণ্ডৰ ওপৰত কুৱেশ্যন তো কুৱেশ্যনটো অলপ দীঘল তোমালোকে বয় নাখাবা যিমানেই দীঘল কুৱেশ্যন থাকিব তাত সিমানেই বেছি ইনফৰমেশ্যন থাকিব আৰু তোমালোকৰ আনসাৰটো লিখোতে হেল্প হ'ব তো এতিয়া ইয়াৰ আনসাৰলৈ আহক আৰু আনসাৰত তোমালোকে প্ৰথমে যেটো টপিকৰ ওপৰত এডভাৰটাইজমেন্টটো লিখিবা সেইটো টপিক তোমালোকে হেডলাইনত লিখিবা কেপিটেল লেটাৰত প্ৰথমে যেনেকৈ আমি এতিয়া লষ্ট এণ্ড ফাউণ্ডৰ ওপৰত এডভাৰটাইজমেন্ট লিখি আছো তো প্ৰথমে আমি লিখিম হেডলাইনত লষ্ট এণ্ড ফাউণ্ড তোমালোকে প্ৰথমতে এটা বক্স বনাই লবা তোমালোকে সদায় নোটিছ ৰাইটিং এডভাৰটাইজমেন্ট ৰাইটিং পোষ্টাৰ ৰাইটিং লিখোতে সদায় বক্সৰ ভিতৰত লিখিবা বক্সৰ ভিতৰত প্ৰথমতে হেডলাইনটো লিখি পিছত লিখিবা A black handbag containing some valuable documents and certificate had been lost while traveling from Digboi to Tinsukia by bus on 20 May 2023 এতিয়া চোৱা আমাৰ এই কুৱেশ্যনটোত বেগ হেৰুৱাইছে তাৰ ওপৰত এডভাৰটাইজমেন্ট লিখিবলৈ দিছে তোমালোকৰ যদি এক্সামত বেগৰ বাহিৰে আন একো আহে যেনেকৈ ল্যাপটপ হেৰুৱাইছে তেনেহলে তোমালোকে কেনেকৈ লিখিবা শুদ্ধকৈ যদি তোমালোকৰ কুৱেশ্যনত বেগৰ ঠাইত ল্যাপটপৰ কথা আহে তেনেহলে ইয়াত লিখিবা A laptop had been lost while traveling from Digboi to Tinsukia তো আমাৰ কুৱেশ্যনটোত কৈছে যে এটা ব্ল্যাক হ্যান্ডব্যাগ হেৰুৱাইছে তো আমি সেইমতে লিখিছো A black handbag containing some valuable documents and certificate had been lost while traveling from Digboi to Tinsukia by bus on 20 May 2023 তো ইয়াতে কৈছে যে এটা কলা হ্যান্ডব্যাগ য'ত কিছু মূল্যৱান নথিপত্ৰ আৰু প্ৰমাণপত্ৰ আছিল 20 মে তাৰিখে ডিগবৈৰ পৰা তিনিচুকীয়া অভিমুখে যাত্ৰা কৰাৰ সময়ত হেৰাই গৈছে তো এতিয়া তোমালোকে টাইৰ নাম আৰু ডেটটো কেনেকৈ লিখিবা তো এইবোৰ তোমালোকৰ কুৱেশ্যনত দিয়া থাকিব বাই চান্স যদি কুৱেশ্যনত দিয়া নাথাকে তেনেহলে তোমালোকে যিকোনো দুখন টাইৰ নাম লিখি লবা আৰু ডেট এটা দি লবা নেক্সট হোৱা there is a red name plate on the front side of the bag with a symbol of eagle on it there is also leather sticker attached to the belt ইয়াৰ অৰ্থ হ'ল যে বেগটোৰ আগফালে এটা ৰঙা নাম ফলক আছে য'ত এটা ইগলৰ চিহ্ন আছে লগতে বেল্টত এটা লেদাৰৰ ষ্টিকাৰ সংলগ্ন আছে এতিয়া লাষ্ট প্যাৰাগ্ৰাফটো চোৱা finders are requested to return the bag to the following address and is promised him a handsome reward আৰু এই প্যাৰাগ্ৰাফটো তোমালোকৰ সেম থাকিব যিকোনো কুৱেশ্যন হওক একো চেঞ্জ কৰিব নালাগে ইয়াৰ অৰ্থ হৈছে যোনে বেগটো পাইছে তেওঁক অনুৰোধ জনোৱা হৈছে তলত দিয়া ঠিকনাত ঘূৰাই দিয়াৰ বাবে তেওঁক এটা আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰা হ'ব আৰু লাষ্টত এড্ৰেছটো দিব লাগে নাম ঠিকনা আৰু যোগাযোগ তো এইটো আছিল এডভাৰটাইজমেন্টৰ ওপৰত ভিডিও কেনেকৈ হৈছে কমেন্টত জনাবা আৰু নেক্সট ভিডিও কোনটো টপিকৰ ওপৰত হ'ব কমেন্টত জনাবা